কলিয়াবৰৰ ৰৌমৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত একেখন গাঁৱৰে তিনিজনকৈ সুঠাম যুৱক নিশা নিয়ন্ত্ৰণ হেৰুৱাই চাইলেণ্ট যুক্ত পথৰ পৰা দ খাৱৈত বাগৰি পৰিল AS12J6909 নম্বৰৰ মহিন্দ্ৰা ভেৰিটো বাহন ফলত দুৰ্ঘটনা থিতাতে নিহত অৰ্জুন তাঁতী অমৃত বিশ্বাস ওৰফে চানু আৰু আনজন ৰাহুল বিশ্বাসক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাইছিল যদিও আধা বাটতে তেখেতে মৃত্যু কাকলি লয় যুৱককেইজন মিছামুখৰ বুলি জানিব পৰা গৈছে মহিন্দ্ৰা ভেৰিটো বাহনখনৰ তিনিজন যুৱক আছিল আৰু বাহনখন কলিয়াবৰ দিশৰ পৰা মিছা দিশলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয় ঘটনাটো হৈছিল মানে কি তাৰ মায়ে ফোন কৰিছিলে বোলে বাবা তই ক'ত আছ তে সি কৈছে কি মই তই মোক ফোন মাৰিব নালাগে মই আহি পাই আছো এই মোৰ খুৰালটো কৈছে চানু বিশ্বাস আৰু লগত আছিলে আমাৰ কলবসী দুজন আছিলে ৰাহুল বিশ্বাস আৰু এটা নাম আমাৰ আদিবাসী ল'ৰা অৰ্জুন তাৰ টাইটেলটো মই গম নাপাওঁ ঠিক আছে তাৰপিছত মানে কি হ'ল সিহঁতে বোলে পিএমচিটিৰ পৰা এইপিনৰ পৰা আহি আছে আহি থাকোঁতে গাড়ীটো এনেকা জোৰত যে 120ৰ ওপৰত মানে সেই পাল্টি খাই পেলাই গৈছে মানে এক পাল্টি খালে গাড়ীটো তেনেকুৱা নহয় মানে 6-7-8 পাল্টি খাইছে গাড়ীটো পাকা ৰাস্তাৰ পৰা পাল্টি খাই খালত গৈ পৰিছে হা গাড়ীটো আমাৰ হেৰি মিছামুখৰ তাৰ নামটো গোবিন্দ বিশ্বাস সি নিজে গাড়ী ড্ৰাইভিং কৰি আছিলে সি অলপ চুট পাইছে কিন্তু গাড়ীটো ষ্টাৰিং হেৰি পেলাই সি ফাল মাৰি দিলে সি পলাই গ'ল ড্ৰাইভাৰ পোৱা নাই এইটো কথা সেই গাড়ী সেই তাৰ জান বচাব না সেই ইয়াত থিয় হৈ থাকিব এইটো পলাবই না ড্ৰাইভাৰ মানুহ সেইটো পলাবই ল'ৰাকণ আমাৰ এয়া মিছাৰী আছিলে মিছামুখ তিনিজন নামকেইটা জানো অৰ্জুন তাঁতী আৰু ৰাহুল বিশ্বাস আৰু আপোনাৰ এই অমৃত বিশ্বাস এটাৰ আছিলে বয়স আছিলে এটাৰ 23 এটাৰ 20 আৰু এটা 28 কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকা ৰিপৰ্ট অসম আদিত্য।